আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে গাঁৱত বিয়া এখন আছে, তো বিয়ালৈ বুলি ওলালোঁ আৰু এনেকৈ সাজি কাচি। বতৰো বিয়া, যোৱাকালি বৰষুণ বহুত বেছি পৰিলে। লগত আছে কি ক'ম, এইটো আমাৰ বেংগলোৰ নিবাসী আৰু বেংগলোৰত থাকে, তামাম বগা হৈছে একদম। তো এনেকৈ আমি দুটাই গৈ আছোঁ, বিয়া ঘৰ পাম আৰু তাতে তামাম গান বাজি আছে, কপিৰাইট লাগি যাব। বিয়াৰ কিছুমান দৃশ্য মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাব বুলি আশা থাকিম। তো আহক আমি বিয়া ঘৰলৈ যাই লওঁ। যোৱাকালি ৰাতি আমাৰ ইয়াত বহুত বেছি বৰষুণৰ ফলত এনেকুৱা বোকা দেখিবলৈ পাইছে ৰাস্তাত। তো আপোনালোকে এনেকৈ দেখিলে, আৰু বিয়া ঘৰ বেছি দূৰ নাই, আমি পালোঁৱে এয়া। আপোনালোকে দেখিছে নহয়, এয়া ইফালে মোৰ লগৰ বন্ধুজন এনেকৈ সাজি কাচি আহিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। বাহ, বিয়া ঘৰত বলেৰো লৈ আলহী আহিছে চাগে। এনেকৈ আহি পালোঁ বিয়া ঘৰ। তো সেনেকৈ দেখিবলৈ পাইছে আপোনালোকে, ইয়াৰ ৰাস্তাত মানুহ, আনফালে ইয়াৰ চাউণ্ড ছিষ্টেম 1PR মানে বক্স আনি থৈ দিছে। এনেকৈ ৰাস্তাৰ বিয়াৰ গেটটো দেখিবলৈ পাইছে। এইফালে আমাৰ চাউণ্ডৰ অপাৰেটৰ কৌশিক দা, এয়া দেখিবলৈ পাইছে। বিয়া ঘৰৰ আলহী অতিথি বহিবলৈ কাৰণে চকী এনেকৈ থৈ দিয়া হৈছে। তো এনেকৈ মই আৰু বিয়াৰ পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তো গাইজ, বিয়া ঘৰৰ ডেক'ৰেশ্যনৰ কামবোৰ কেনেকুৱা লাগিছে তো জনাব। আমাৰ গাঁৱৰ ল'ৰাখিনি মানে এনেকৈ খুব ধুনীয়াকৈ সাজি কাচি বনাইছে। চাহ খাওঁ এতিয়া আৰু বিয়া ঘৰত বিস্কুট। তো গাইজ, এনেকৈ দৰা কইনা চোতালত বহুৱাই থোৱা হৈছে বিয়া পাতি দিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আমিও এনেকৈ বিয়া পতা চাবৰ কাৰণে এনেকৈ লাইন শাৰী পাতি বহি ল'লোঁ। তো এনেকৈ আৰু চাই থাকক আপোনালোকেও। এতিয়া দৰা কইনাই ভগৱানৰ ওচৰত ধূপকাঠি সেৱা জনাইছে। তো আপোনালোকে চাই থাকে। কন্যাৰ ভৱিষ্যত মংগলৰ হৰি বল, হৰি বল। তো গাইজ, এনেকৈ দৰা কইনাক গাঁৱৰ ৰাইজে আশীৰ্বাদ দিলে যাতে ভৱিষ্যত ভাল হওক। তো গাইজ, এইবাৰ মই আপোনালোকক দেখুৱাম চাটৰ কলতাটো আৰু নে কি ভাত দিয়া ঠাইডোখৰ দেখাম আৰু নে কি কোৱা? দেখাই আছোঁ বেক কেমেৰা কৰি। ইয়াতে ভাত দিয়া হ'ব, চাব পাৰে আপোনালোকে। খুব ধুনীয়াকৈ ডেস্ক বেঞ্চ পাৰি থৈ দিয়া হৈছে। তো ভাত দিয়াৰ সময়ত মই আপোনালোকক এটা ক্লিপ দেখাই দিম ভাত কেনেকৈ দিয়ে। এনেকুৱা ভালকৈ কাটাম নাই। এইবাৰ ইয়া আপোনালোকে দেখিবলৈ পাব ভাত দিয়াৰ পূৰ্ব সময়খিনি। তো আপোনালোকে চাই থাকক, আৰু আপোনালোকৰ যদি খাব লাগিছে কমেণ্ট কৰিব। কলাটো দিলৈ ফাইনেলি 2টা বজাত ভাত খাব বহি ল'লোঁ আৰু ভিডিঅ'ৰ শেষত দানাটো খাই লওঁ আৰু এতিয়া। তো আজিলৈ এৰিলোঁ এইখিনিতে।